গোটেই জীৱন তেওঁ নিজকে নাস্তিক বুলি পৰিচয় দি আহিছিল। তেওঁ সদায় ধৰ্মৰ নামত ভণ্ডামীৰ বিৰুদ্ধে সৰব হৈ আহিছে। কিন্তু এতিয়া প্ৰবীণ গীতিকাৰ জাভেদ আখতাৰৰ কৃত্ৰিম বুদ্ধিমত্তাই প্ৰকৃত মুছলমান কৰি তুলিলে। ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত জাভেদ আখতাৰে ফেচ কেপ আৰু চকুত চুৰমা লগাই মছজিদত নামাজ পঢ়িবলৈ গৈ আছিল। এফালে তেওঁৰ অনুৰাগীসকলে এই ভিডিঅ'টো দেখি আচৰিত হৈ পৰিছে, আনফালে তেওঁৰ বিৰুদ্ধে মন্তব্য কৰিবলৈ আৰম্ভও কৰিছে। অৱশ্যে বিষয়টো পোহৰলৈ অহাৰ লগে লগে গীতিকাৰজনৰ প্ৰবল খং উঠে। জাভেদ আখতাৰে ভাইৰেল ভিডিঅ'টোক আৱৰ্জনা বুলি অভিহিত কৰিছিল। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে যে এটা ভুৱা ভিডিঅ' প্ৰচাৰ হৈছে য'ত মোক টুপি পিন্ধা দেখা গৈছে। দাবী কৰা হৈছে যে অৱশেষত মই ঈশ্বৰৰ আশ্ৰয় লৈছো। এইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। লগতে তেওঁ কয় যে ইতিমধ্যে তেওঁক বদনাম কৰাৰ চেষ্টাৰ বিৰুদ্ধে চাইবাৰ চেলত এজাহাৰ দাখিল কৰি ইয়াৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ভিডিঅ'টোত দাবী কৰা হৈছে যে শেহতীয়াকৈ মুফতি নদৱীৰ সৈতে হোৱা তৰ্ক বিতৰ্কৰ পিছত জাভেদ আখতাৰে নিজৰ ভুল উপলব্ধি কৰি ধৰ্মৰ আশ্ৰয় লৈছে। মন কৰিবলগীয়া যে ডিচেম্বৰ মাহত ঈশ্বৰৰ অস্তিত্বৰ বিতৰ্কৰ সময়ত জাভেদে কৈছিল যে যদি ঈশ্বৰ সৰ্বশক্তিমান আৰু সৰ্বব্যাপী হয় তেন্তে তেওঁ গাজাত আছেনে? তাত বোমাৰ আক্ৰমণত মৃত শিশুৰ বিকৃত শৰীৰ দেখাৰ পিছতো যদি মৌন হৈ আছে তেন্তে সেই ঈশ্বৰক কেনেকৈ বিশ্বাস কৰিব পাৰিম? জাভেদৰ দৰে যুক্তিবাদী ব্যক্তিক নিজৰ ধৰ্ম প্ৰমাণ কৰিবলৈ যিদৰে অপব্যৱহাৰ কৰা হৈছে সেই লৈ চিনেমা জগতত এতিয়া উদ্বেগ বাঢ়িছে। প্ৰবীণ গীতিকাৰগৰাকীয়ে স্পষ্টকৈ কৈছে যে প্ৰযুক্তিৰ হেতালি খেলি তেওঁৰ আদৰ্শক সলনি কৰাটো সম্ভৱ নহয়। তেওঁ আগৰ দৰে নাস্তিক আৰু এতিয়াও নাস্তিক হৈয়ে আছে। নিউজ ডেস্ক ৰিপৰ্ট, টিভি9 আছাম।